অসমত কি ধৰণে কৰ ফাঁকিৰ অভিযোগ চলি আছে আৰু শেহতীয়াভাৱে GST ইণ্টেলিজেন্সে কিমান টকা আৰু কিমান ব্যক্তিৰ বিৰুদ্ধে এনেকৈ গোচৰ ল'ব সক্ষম হৈছে? কৰ ফাঁকিৰ কেইটামান হ'ল আপোনাৰ আণ্ডাৰ ইনভইচিং, যিটো দাম হয় তাতকৈ বহুত কম দামত তেওঁলোকে বস্তুটো অনা দেখুৱায় যাতে তেওঁলোকৰ আউটপুট টেক্সটোৰ লাইবিলিটিটো কমি যায়। 2 নম্বৰটো হ'ল আপোনাৰ ফেক ৰেজিষ্ট্ৰেশ্যন। ভুৱা ৰেজিষ্ট্ৰেশ্যন এটা ইয়াত লোৱাৰ পাছত তাৰ ফলত ভুৱা বিল ট্ৰেডিং কৰে, যিটো নেকি ব্যৱসায় হোৱা নাই। আজিকালি আপোনালোকে জানে যে GSTত ইনপুট টেক্স ক্ৰেডিটটো এটা ডাঙৰ ফেক্টৰ। গতিকে আউটপুট টেক্সটোৰ পৰা ইনপুট টেক্স ক্ৰেডিট মাইনাছ কৰি যিটো টকা থাকে সেইটো পৰিমাণ কৰহে তেওঁলোকে হেৰিক দিয়ে, চৰকাৰক দিয়ে। গতিকে তেওঁলোকে যদি ইনপুট টেক্স ক্ৰেডিটটো বঢ়াই ল'ব পাৰে হোৱাকৈ, তেতিয়াহ'লে তেওঁলোকৰ আউটপুট টেক্স ক্ৰেডিটটো কমি যায় আৰু তেওঁলোকে চৰকাৰক কম টেক্স দিয়ে। গতিকে ৰেজিষ্ট্ৰেশ্যন হৈছিলে, খুব ইজিলি হৈছিলে ৰেজিষ্ট্ৰেশ্যন। এতিয়া কিন্তু এটা নতুন হেৰি কৰিছে, বায়োমেট্ৰিক্স আধাৰ অথেণ্টিকেশ্যন। ফেক ৰেজিষ্ট্ৰেশ্যন ৰোধ কৰিবলৈ সেইটো তেওঁলোকক কোৱা নহ'লে যে আজিকালি কি হৈছে, যিখিনি সন্দেহত থাকে যে আমি ভাবোঁ যে এইখিনি অলপমান সন্দেহজনক ব্যৱসায়ী, তেওঁলোকৰ ক্ষেত্ৰত চিষ্টেমে জেনেৰেট কৰে তেওঁলোকক বায়োমেট্ৰিক আধাৰ অথেণ্টিকেশ্যন ল'বৰ কাৰণে। আৰু আমাৰ সব অফিচতে তাৰে ব্যৱস্থা আছে। তেওঁলোকে আহি ইয়াত বায়োমেট্ৰিক্স আধাৰ অথেণ্টিকেশ্যন দিলেহে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পন্ন হয়। কৰিছে আৰু এইকেইদিনত আগতেও হৈছিলে, কিন্তু এতিয়া ৰিচেণ্টলি 2জন আমাৰ অফিচাৰে এৰেষ্ট কৰিছে আৰু 7জন পুলিচে এৰেষ্ট কৰিছে কেইদিনমান আগতে। কিমান ক্ৰিমিনেলক এৰেষ্ট কৰিলে এই সময়ছোৱাত? এই সময়ছোৱাততো 9জন, দেখকৈ 9জন এৰেষ্ট হৈছে। কিমান টকা ৰিকভাৰ হ'ল বা ফাইন এনেকৈ চৰকাৰে? এতিয়ালৈকে আচলতে কিমানখিনি তেওঁলোকৰ এগেইনষ্টত প্ৰক্ৰিয়া আৰম্ভহে হৈছে। গতিকে কিন্তু আমাৰ বাকীবিলাকত আপোনাৰ ধৰক চাৰ্চ এণ্ড চিজাৰত এতিয়ালৈকে প্ৰায় 5.34 crore ৰিকভাৰ হৈছে। তাৰপাছত ৰেলৱে চেকিঙত আপোনাৰ 41.53 lakhs ৰিকভাৰ হৈছে। তাৰপিছত আপোনালোকে শ্ৰীৰামপুৰ আৰু বক্সিৰহাট 2টা পইণ্টত আমাৰ ভিজিলেঞ্চ পইণ্ট বহুৱাইছে। মানে সময়ে সময়ে আমি কিছু গাড়ীত সন্দেহৰ যিখিনি থাকে তেওঁলোকক আমি চেক কৰোঁ। তেনেকুৱাবিলাকৰ পৰা আমাৰ প্ৰায় 90 লাখ টকা সংগ্ৰহ হৈছে। তো ৰেল যোগে আৰু শ্ৰীৰামপুৰ বক্সিৰহাট তাৰমানে বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা আহে, তাত অসমত কি হাৰত টেক্স ফাঁকি দি আছিল সেইটোতো মই তেনেকৈ ক'ব নোৱাৰিম, কিন্তু আমি এতিয়ালৈকে যিখিনি পাইছোঁ দেখিছোঁ যে বহুতে তেনেকুৱা আণ্ডাৰ ইনভইচিং কৰিছে বা ইনভইচ নাইয়ে তেনেকৈ বস্তু আনি আছে। সেইকাৰণে এতিয়া ৰেলৱেৰ লগতো মানে আমাৰ মিটিং হৈ আছে যাতে ৰেলৱে এনেকুৱা ধৰণৰ মানে বুকিং নকৰে য'ত নেকি আমাৰ যিখিনি ডকুমেণ্টছ থাকিব লাগে সেই ডকুমেণ্টছখিনি নাই। গতিকে ৰেলৰ লগতো টেক আপ কৰা হৈছে, আমাৰ ভিজিলেঞ্চ পইণ্ট বহুওৱা হৈছে। আৰু এনেতো আগতে আমি জেগাই ভিজিলেঞ্চ কৰিছিলোঁ, এতিয়া ঠিক এণ্ট্ৰেঞ্চ পইণ্টতে আমি ভিজিলেঞ্চ পইণ্ট বহুৱাইছোঁ যাতে ব্যৱসায়ীসকলক আমি আগতেই ৰোধ কৰিব পাৰোঁ এই ব্যৱসায় ফাঁকি।